বনালে অসমত আর এই জনগোষ্ঠীকে আজি 10 বছর লাগে নাকি ডেভেলপ করার কারণে আজি এই জনগোষ্ঠী আজি খাব পোৱা নাই এই জনগোষ্ঠী মাটির পাট্টা পোৱা নাই এই জনগোষ্ঠীয়ে ভারতের সংবিধান ফান্ডামেন্টাল রাইট আর্টিকেল 14 to 18 অফ পাওয়ার পোৱা নাই where is the freedom to live freedom to express our feelings and our grievance একো দিয়া নাই তেতিয়া হলে অসম সরকার তথা বর্তমানৰ বিজেপি সরকার কি কথা কলে এইবিলাক টোটালি মিছুলিয়া আছিল না তেখেতসকলে মিছা কৈ ভাল পায় না তেখেতসকল প্ৰিন্সিপালে হয় মিছা কোৱা ককচোন বুজাই দিব এটোৰ কাৰণে সন্মানে হেমন্ত বিশ্ব শৰ্মা ডাঙৰে কব খুজু আপুনি কাষ্ট সাৰ্টিফিকেটও ক্লিয়াৰ নকৰিলে মাটিৰ পাট্টাও নিদিলে এসটিও দিয়া নাই তাৰ পিছত আমি আপোনাক কি কম কক আদিবাসী রাইজমান কা বলবই जोन सरकार आज एसटी नहीं दिलाक माटी के पट्टा नहीं दिलाक बागान के माटी के जोनटा हमार अंकीदार उटाक भी नहीं दिलाक एससी नहीं दिलाक एसटी नहीं दिलाक उस सरकार के का हमने वोट देबो बारे बारे बोला तो सेहलाई आज যদি ভোট দেখুন যদি उमन के सरकार पाना है हमने बोले उमन के गाड़ियाक भी अधिकार है उमन के बोलेक भी अधिकार है और उमन आज हमने के जैतलाई যদি काम नहीं कर पाए उरकम एमएलए एमपी हमने के दरकार भी ना के कारण आज जोन पावर से लेकुन जाइत के उन्नति काम करे रहा है आज उठा नहीं कर लाई मैं यार पे और बोलबो एक इतारो একটা কথা আরে ডেভেলপ কইছে ঠিক আছে বিজেপি সরকার বহুত ডেভেলপ করছে ভাল পাইছো কিন্তু আদিবাসী জাতিটোর কারণে আপনাদের কোনটো এটা স্পেশাল ডেভেলপ করছে ককসুন কক আজি ভারতের সংবিধানৰ মতে অসমত থকা উৰা মুণ্ডা সান্তাল খাড়িয়া উড়িয়া গড় কোনো প্ৰটেকশনত নাই আজি কুকুৰ মিকুৰ নিচিনা আমি থাকি আছো আজি আমাৰ ঘৰটো আমি ইটো বাগানৰ ঘৰ ইটো আমাৰ ঘৰ বুলি আমি কব নোৱাৰো কিয় why আজি ভারত স্বাধীন হৈ যোৱাৰ 75 ইয়ার্স হৈ গল এমান বছৰ লাগে নেকি এটা কাম কৰাৰ কাৰণে আজি ইমান কাম কৰিছে আপোনালোকে ভাল পাইছো ডেভেলপ কৰিছে বাট আপোনালোকে কয় ৰাস্তা বনালো ঘৰ বনালো পিএমজিৱাই ঘৰ বনালো ইটো তো যিকোনো সরকার আহিলে দিব রে রেশন চাউল দিছে ইটো কি আপোনালোকে মাত্ৰ দিছে নেকি ইটো তো যিকোনো সরকার আহিলে রেশন চাউল পাম আপোনালোকে স্পেশাল আদিবাসীৰ কাৰণে কি কৰিছে কওকচোন ফান্ডামেন্টাল রাইট